যে সাধাৰণ জনতাৰ কোনো নিৰাপত্তা নাই সেই কথাটো আমি সকলোৱে জানো আৰু সেই সময়খিনিত আলফাৰ সেনাপ্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মুখচুপতি ডিজিপি আৰু আলফাৰ মুখচুপতি এইবিলাকে একো ভাল ইংগিত বহন নকৰে। এইবিলাকে সৰ্বশেষত ক্ষতিয়ে কৰিব, কাৰোবাৰ জনতাৰ ক্ষতিয়ে কৰিবগৈ। গতিকে মই ভাবোঁ যে এনেকুৱা তৰল পাতল এনেকুৱা ধৰণৰ বক্তব্যবিলাক বাদ দি প্ৰকৃত অৰ্থত আইন শৃংখলা পৰিস্থিতি ৰক্ষা কৰিবৰ কাৰণে ডিজিপিয়ে কাম কৰিব লাগে। আৰু আলফাইও ডিজিপিক মাৰিনো কি লাভ হ'ব বাৰু? এজন মানুহক মাৰিলে, এজন ডিজিপিক মাৰি দিলে বেলেগ এজন ডিজিপি হ'ব, তাৰপৰা কি লাভ হ'ব কওক? তো এইবিলাক কথা মিনিংলেছ কথাৰ চুপতিয়ে এখন দেশৰ কোনো উন্নতি নহয়। গতিকে আমি সকলোৱে মিলি অসমখনৰ উন্নয়নৰ কাৰণে, অসমখনৰ প্ৰকৃত বিকাশৰ কাৰণে, অসমৰ প্ৰতি ঘৰ মানুহৰ উন্নতিৰ কাৰণে, প্ৰতিটো পৰিয়ালৰ উন্নয়নৰ কাৰণে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰা দৰকাৰ। আমাৰ নিচিনা সৰু ৰাজ্য এখনৰ, অনুন্নত ৰাজ্য এখন, দুখীয়া ৰাজ্য এখনে সদায় ঋণ ল'বলগীয়া এখন ৰাজ্য, সপ্তাহে সপ্তাহে 1000 কোটি 500 কোটি টকাৰ ঋণ ল'বলগীয়া এখন ৰাজ্য। আপোনালোকে সকলোৱে দেখিছে যে গোটেই একদম স্বাধীনতাৰ কালৰ পৰা বিজেপি চৰকাৰ অহাৰ সময়লৈকে অসমৰ সৰ্বমুঠ ঋণ হৈছিলে 41,000 কোটি টকা। এতিয়া বিজেপি চৰকাৰখনে এতিয়া এই সময়খিনিত তেওঁলোকৰ 7.5 বছৰ বয়সত 7.5 বছৰত তেওঁলোকে 1 লাখ কোটি টকাতকৈ বেছিকৈ ঋণ ল'লে। আজিৰ দিনটোত প্ৰায় 1,50,000 কোটি টকাৰ ঋণ অসমৰ মানুহৰ মূৰৰ ওপৰত আছে। অসমৰ এজন মানুহৰ ওপৰত প্ৰায় 40,000 টকাৰ ঋণ আছে। আমি দুখীয়া ৰাজ্য, আমাৰ কোনো এখন পথাৰত একডৰা পথাৰত পানী যোগান নাই। আমি এতিয়াও বৰষুণৰ কাৰণে বতৰ ভাল কৰিব লাগে, বৰষুণ দিব লাগে পথাৰত খেতিৰ কাৰণে এতিয়াও আমি ভেকুলীৰ বিয়া পাতিবলগীয়া ৰাজ্য। তেনেকুৱা এখন ৰাজ্যত এনেকুৱা ধৰণৰ মুখচুপতি মৰা, এনেকুৱা অৰ্থহীন বাগাড়ম্বৰ বকবাজ এইবিলাক বন্ধ হ'ব লাগে। এইবিলাকৰ চুপতিয়ে আমাৰ কোনো উন্নয়ন নকৰে। মই ভাবোঁ যে আমি সকলোৱে মিলি ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। তাৰ বাহিৰে অন্য কোনো কথা পাতি থাকি একো লাভ নাই। যে সাধাৰণ জনতাৰ কোনো নিৰাপত্তা নাই সেই কথাটো আমি সকলোৱে জানো আৰু সেই সময়খিনিত আলফাৰ সেনাপ্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মুখচুপতি ডিজিপি আৰু আলফাৰ মুখচুপতি এইবিলাকে একো ভাল ইংগিত বহন নকৰে। এইবিলাকে সৰ্বশেষত ক্ষতিয়ে কৰিব, কাৰোবাৰ জনতাৰ ক্ষতিয়ে কৰিবগৈ। গতিকে মই ভাবোঁ যে এনেকুৱা তৰল পাতল এনেকুৱা ধৰণৰ বক্তব্যবিলাক বাদ দি প্ৰকৃত অৰ্থত আইন শৃংখলা পৰিস্থিতি ৰক্ষা কৰিবৰ কাৰণে ডিজিপিয়ে কাম কৰিব লাগে। আৰু আলফাইও ডিজিপিক মাৰিনো কি লাভ হ'ব বাৰু? এজন মানুহক মাৰিলে, এজন ডিজিপিক মাৰি দিলে বেলেগ এজন ডিজিপি হ'ব, তাৰপৰা কি লাভ হ'ব কওক? তো এইবিলাক কথা মিনিংলেছ কথাৰ চুপতিয়ে এখন দেশৰ কোনো উন্নতি নহয়। গতিকে আমি সকলোৱে মিলি অসমখনৰ উন্নয়নৰ কাৰণে, অসমখনৰ প্ৰকৃত বিকাশৰ কাৰণে, অসমৰ প্ৰতি ঘৰ মানুহৰ উন্নতিৰ কাৰণে, প্ৰতিটো পৰিয়ালৰ উন্নয়নৰ কাৰণে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰা দৰকাৰ। আমাৰ নিচিনা সৰু ৰাজ্য এখনৰ, অনুন্নত ৰাজ্য এখন, দুখীয়া ৰাজ্য এখনে সদায় ঋণ ল'বলগীয়া এখন ৰাজ্য, সপ্তাহে সপ্তাহে 1000 কোটি 500 কোটি টকাৰ ঋণ ল'বলগীয়া এখন ৰাজ্য। আপোনালোকে সকলোৱে দেখিছে যে গোটেই একদম স্বাধীনতাৰ কালৰ পৰা বিজেপি চৰকাৰ অহাৰ সময়লৈকে অসমৰ সৰ্বমুঠ ঋণ হৈছিলে 41,000 কোটি টকা। এতিয়া বিজেপি চৰকাৰখনে এতিয়া এই সময়খিনিত তেওঁলোকৰ 7.5 বছৰ বয়সত 7.5 বছৰত তেওঁলোকে 1 লাখ কোটি টকাতকৈ বেছিকৈ ঋণ ল'লে। আজিৰ দিনটোত প্ৰায় 1,50,000 কোটি টকাৰ ঋণ অসমৰ মানুহৰ মূৰৰ ওপৰত আছে। অসমৰ এজন মানুহৰ ওপৰত প্ৰায় 40,000 টকাৰ ঋণ আছে। আমি দুখীয়া ৰাজ্য, আমাৰ কোনো এখন পথাৰত একডৰা পথাৰত পানী যোগান নাই। আমি এতিয়াও বৰষুণৰ কাৰণে বতৰ ভাল কৰিব লাগে, বৰষুণ দিব লাগে পথাৰত খেতিৰ কাৰণে এতিয়াও আমি ভেকুলীৰ বিয়া পাতিবলগীয়া ৰাজ্য। তেনেকুৱা এখন ৰাজ্যত এনেকুৱা ধৰণৰ মুখচুপতি মৰা, এনেকুৱা অৰ্থহীন বাগাড়ম্বৰ বকবাজ এইবিলাক বন্ধ হ'ব লাগে।
এইবিলাকৰ চুপতিয়ে আমাৰ কোনো উন্নয়ন নকৰে। মই ভাবোঁ যে আমি সকলোৱে মিলি ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। তাৰ বাহিৰে অন্য কোনো কথা পাতি থাকি একো লাভ নাই।